চহৰলৈ যোৱা নেকি? আইজনী, মই চহৰলৈ যাওঁ, কাম এটা আছে, সোনকালে উভতিম। তেনেহলে দেতা, মোৰ কাৰণে ফুচকা 1 প্লেট লৈ আনিবা, মোৰ যে খাবলৈ বৰ মন গৈছে। আৰু ডাঙৰাই, তই ক, তোৰ কাৰণে কি লৈ আনিম? মোৰ কাৰণে 1 প্লেট চাওমিন লৈ আনিবা, মোৰ চাওমিন খাই বহুত ভাল লাগে। ঠিক আছে, মই তহঁত দুইজনীৰ কাৰণে তহঁতি ভাল পোৱা বস্তুবোৰ লৈ আনিম। তহঁতি ঘৰ এৰি বাহিৰলৈ কলৈকো ওলাই নাযাবি। বা, আজি আমি বহুত দিনৰ মূৰত ফুচকা খাম। মোৰ যে ইমান খাবলৈ মন গৈ আছিলে নহয়। আমাৰ গাঁৱত কতো ফুচকাই নিবিকে, বিকা হলে যে মই সদায় খালোহেঁতেন। ভণ্টি, তই ঠিকেই কৈছ। গাঁৱত যে আমাৰ একো বস্তুৱে নিবিকে, সকলো বস্তু চহৰতে বিকে। চহৰত ইমানবোৰ খোৱা বস্তু বিক্ৰী কৰে নহয়, দেখিলেই খাওঁ খাওঁ লাগে। আজি দেতাই মোৰ কাৰণে চাওমিন আনিব, মোৰ যে চাওমিন খাই বহুত ভাল লাগে। এইখন দেখোন চাওমিন আৰু ফুচকাৰ দোকান। ছোৱালী দুজনীয়ে কৈছিলে নহয় চাওমিন আৰু ফুচকা খাম বুলি। মই এইখন দোকানৰ পৰাই লৈ যাওঁ, সিহঁতি খাইও ভাল পাব। आइए भैया, आपको क्या चाहिए बोलिए। यहाँ फुसका, मोमो, समोसे, चाउमिन सब कुछ है। आपको क्या चाहिए? এইটোৱে দেখো হিন্দীতে কথা পাতিছে, আৰু মই দেখো হিন্দী কবই নাজানো। যিকেইটা জানো ভঙা ভঙাকে এটা দুটাহে জানো। মই এতিয়া চাওমিন আৰু ফুচকা খুজিলে বুজি পায় বা নাপায়। आप एक काम কৰকচোন, 1 প্লেট ফুচকা और 1 प्लेट चाउमिन दोनों को एकेलगे बांधी पेकिंग কৰি দে। মই बेटी के लिए घर লৈ যাম, সিহঁতি খাই বহুত ভাল পায়। मैं समझ गई, आपके बेटी के लिए 1 प्लेट फुचका और 1 प्लेट चाउमिन चाहिए। তই কিন্তু মোৰ কথা ভালকে বুজি পালি। বহুত খেলিলো, এতিয়া মই ঘৰলৈ যাওঁ, ভাগৰে লাগি গ'ল। জুমন, তই ইমান দেৰি ইয়াতে আছ যিহেতু আৰু অলপমান সময় ইয়াতে ৰখি দে। আমাৰ দেতা চহৰলৈ গৈছে, আমাৰ কাৰণে চাওমিন আৰু ফুচকা আনিবৰ কাৰণে। দেতা যদি আহি পায়, তেতিয়া তইও আমাৰ লগতে খাবলৈ পাবি। চাওমিন আৰু ফুচকা? কিন্তু মোৰ ভাগৰ অলপমানহে পৰিব, সেইকাৰণে অকণমান খাই অকণো ভাল নালাগে। ময়ো দেতাক চহৰলৈ পঠিয়াওঁ, তেতিয়া মোৰ কাৰণেও দেতাই চাওমিন, ফুচকা, জেলেপি, চিঙৰা বহুত বস্তু আনিব। খালে এই মানুহজনে মোক কেঁচাই খালে। ইমান ধুনীয়াকে ঘৰখন চলি আছিলে, এতিয়া কি হ'ব আমাৰ? ইমান পইচা লোভিয়া মানুহজন। অকমান মনে মনে থাকা। কিয়নো তুমি ইমান হুলস্থুলখন কৰি আছা? সকলো ৰাইজকে কবলৈ বিচাৰিছা নেকি যে তোমাৰ মানুহজন এজন ডাঙৰ চোৰ বুলি? কিয় ইমান চিঞৰি চিঞৰি কান্দি আছা হয়? গাঁৱৰ সকলো মানুহে চাগে শুনিলেই এতিয়ালৈকে। আজি মোৰ বহুত খং উঠিছে আজি মোৰ। চহৰত ইমান ধুনীয়া আৰু ভাল কোম্পানী এটাত কাম কৰি আছিলে। মাহেকত 20,000 টকাৰে ধুনীয়াকে ঘৰখনো চলি আছিলে। ল'ৰাটোকো ভাল এখন স্কুলত পঢ়াইছিলো। কিন্তু আপুনি সেই ভাল ডাঙৰ কোম্পানীটোৰ পৰা পইচা চুৰ কৰিলে। এতিয়া সেই কোম্পানীৰ মানুহে আপোনাক যে উলিয়াই দিলে কোম্পানীৰ পৰা, আপোনাৰ কি লাজ লগা নাই, ভয় লগা নাই, দুখ লগা নাই? আৰু এতিয়া আপুনি বেলেগ কোম্পানীত কাম বিচাৰি গ'লেও আপোনাক কোনো কোম্পানীয়ে নলয়, কাৰণ সকলো মানুহে আপোনাৰ কথা ভালকে গম পালে। এইটো কথা গম পাইহে মোৰ বেছি দুখ লাগিছে। ল'ৰাটোক এতিয়া কেনেকে পঢ়াম, কেনেকে খুৱাই বুৱাই ডাঙৰ কৰিম? কি হ'ব আমাৰ? দেতা, মোৰ যে ফুচকা, জেলেপি, মমো, চিঙৰা এইবোৰ বস্তু খাবলৈ বৰ মন গৈছে। যোৱাচোন, তুমি চহৰৰ পৰা মোৰ কাৰণে এইবোৰ বস্তু লৈ আনা। যোৱা, সোনকালে যোৱা। বাবু, মই আজি চহৰলৈ নাযাওঁ, অহাকালিহে চহৰলৈ যাম। তেতিয়াই তোৰ কাৰণে এইবোৰ বস্তু লৈ আনিম দেই। যেতিয়াই খাবলৈ মন যায় তেতিয়াই খাবলৈ নাপাওঁ। গাঁৱত যদি কোনোবাই ফুচকা, জেলেপি আৰু চিঙৰা আৰু চাওমিন এইবোৰ বিক্ৰী কৰাহেঁতেন, মই সদায় খালোহেঁতেন। মোক পাৰিলে তোমালোকে মাফ কৰি দিয়া। মই আৰু দ্বিতীয়বাৰ কেতিয়াও এনেকুৱা কাম নকৰো। শুনিছেনে? আপুনি কোম্পানীয়ে কাম বিচাৰি গ'লেও এতিয়া আপোনাক কোনেও নলয়। সেইকাৰণে আপুনি গাঁৱতে এখন দোকান দিয়ক, ফুচকাৰ দোকান। কাৰণ গাঁৱৰ সকলো মানুহ চহৰত গৈ ফুচকাবোৰ খাই থাকে। আপুনি যদি গাঁৱতে ফুচকা দোকান এখন দিয়ে, সকলো মানুহ আপোনাৰ পৰাই ল'ব। তেনেকৈ আমি ঘৰখনো ধুনীয়াকৈ চলাব পাৰিম। কিন্তু মোৰ হাতত এতিয়া 1 টকা এটাও নাই। দোকান এখন খুলিবলৈ হাতত পইচা লাগিব। পইচাৰ কথা আপুনি অলপো চিন্তা নকৰিব। মই আপোনাৰ পকেটৰ পৰা সদায় পইচা চুৰ কৰি গোটাই গৈছিলো। তেনেকৈ 5,000 টকামান ওলাব। সেই টকাৰে আপুনি দোকান এখন খোলক।
খাই লওক এক প্লেট ফুচকাত মাত্ৰ 5 টকা আহক 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 ফুচকা খাই লওক এক প্লেট ফুচকাত মাত্ৰ 5 টকা আহক 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 ভণ্টি তোৰ কি হ'ল তই ইমান ফেপাই জোপা আহিছ কি হ'ল তোৰ বা এটা ভাল খবৰ আছে জুমনৰ দেউতাকে এতিয়া চহৰত কাম নকৰে গাঁৱতে ফুচকাৰ দোকান এখন খুলিছে আৰু আজিৰ পৰা ফুচকাবোৰ বিক্ৰী কৰিছে মই এতিয়াই দেখি আহিছো বহুত মানুহ হৈছে আৰু ফুচকা একেবাৰে কম দামতে বিক্ৰী কৰিছে হয় নেকি তেনেহলে আজি ৰাতি দেউতাক এই কথাটো ক'ব লাগিব ডাঙৰাই সৰুবাই তোমালোক ক'ত আছা মই আহিলো আহা ওলাই আহা দেউতা তোমাক ডাঙৰ কথা এটা ক'বলগীয়া আছে জানানে আমাৰ গাঁৱতো ফুচকা দোকান এখন খুলিলে নহয় জুমনৰ দেউতাকে এতিয়া চহৰত কাম নকৰে গাঁৱতে ফুচকা দোকান খুলিলে এতিয়া আমি সদায় খাবলৈ পাম এতিয়া অ' হয় নেকি কথাটো শুনি ভালেই লাগিলে দিয়া আৰু জানানে দেউতা এক প্লেট ফুচকাৰ দাম মাত্ৰ 5 টকা আৰু 5 টকা এক প্লেট খালে একেবাৰে পেট ভৰি যায় এক প্লেট ফুচকাৰ দাম মাত্ৰ 5 টকা ইমান কম অ' তাকেহে মই সেইদিনা যে চাওমিন আৰু ফুচকা চহৰৰ পৰা আনিছিলো মোৰ পৰা 200 টকা ল'লে চহৰত ইমান দাম ফুচকা আৰু চাওমিনৰ গাঁৱত যদি ইমান কম দামতে ফুচকা বিক্ৰী কৰিছে তেনেহ'লেচোন আমি সদায় খাবলৈ পাম অহাকালি ওলাবা আমি গোটেইকেইটা গৈ গাঁৱত বিক্ৰী কৰা ফুচকা খাই আহিম বাহ আজি প্ৰথম দিনাখন ফুচকা বিক্ৰী কৰিয়েচোন মই 10,000 টকা পালো এনেকেচোন সদায় বিক্ৰী কৰিলে মই দেখোন লাখপতি কোটিপতি হৈ যাব পাৰিম মই এনেকে সদায় কাম কৰি কৰি পইচা গোটাই এদিন এই গোটেই গাঁওখনকে কিনি ল'ম তাৰপিছত ইয়াত ডাঙৰ কোম্পানী এটা বহাম আৰু সেই কোম্পানীৰ মালিক কেৱল মই হ'ম মই যি বুদ্ধি লগাইছো এই বুদ্ধিৰ কথা কোনেও নাজানে আৰু মই জানিবলৈকো নিদিওঁ মানুহজনীকো জানিবলৈ নিদিওঁ এনেকেই মই সদায় কাম কৰি কৰি গৈ থাকিম আপোনাক মই 5,000 টকাৰে দোকান খুলিবলৈ কৈছিলো আৰু আপুনিচোন এদিনতে 10,000 টকা উপাৰ্জন কৰিলে আপুনি কিবা বেলেগ বুদ্ধি লগাইছে নেকি দোকানত তেনেকুৱা কিন্তু একো নকৰিব দেই ভালকে কাম কৰক গাঁৱৰ মানুহবোৰে তেতিয়া আপোনাৰ দোকানৰ পৰাই সদায় ফুচকা খাব ভাল কাম কৰিব আৰু সন্মান বাঢ়িব নাই মই একো বেয়া কাম কৰা নাই মোকচোন তুমি এতিয়া বুজি পালে যি কৰিছিলো তাৰ কাৰণে মই ভুক্তভোগী আৰু তোমাৰ পৰাও মই মাফ খুজিছিলো মই আৰু তেনেকুৱা একো ভুল কাম নকৰো একো বেয়া কাম নাই কৰা মই তেনেহলে আপুনি সদায় এনেকে ভালকে কামবোৰ কৰি যাওক আমি পইচা গোটাই ডাঙৰ দোকান এখন খুলিম দেতা ভন্টি মই নাযাওঁ নেকি ফুচকা খাবলৈ অ' ডাঙৰাই তোৰ আকৌ কি হ'ল দেতা মোৰ যে পেটটো বহুত বিষাইছে মই আৰু খোজকাঢ়ি যাব নোৱাৰো এটা কাম কৰিবা মোৰ কাৰণে ফুচকা এক প্লেট বান্ধিয়ে লৈ আনিবা মই ঘৰতে খাম ঠিক আছে বাৰু আমি তোৰ কাৰণে ফুচকা লৈ আনিম তই যা এতিয়া ঘৰলৈ যা দেতা দেখিলা নহয় আমাৰ গাঁৱতো ইমান সোৱাদ লগাকৈ ফুচকা বনাবলৈ জানে ইমান ভাল লাগিল খাই অ' নকবি আৰু ইমান সোৱাদ লগাও খাবলৈ মই আগতে খাই পোৱা নাছিলো আজিহে খাইছো বৰ সোৱাদ লগা দেতা আমি যে বাৰ কাৰণে ফুচকা আনিবলৈকে পাহৰিলো এতিয়া বাই কিন্তু আমাক গালি পাৰিব অ' আমি সঁচাকে একেবাৰে পাহৰিলো পাই ইমান সোৱাদ লগা ফুচকা খাই তাইৰ কাৰণে এক প্লেট আনিবলৈকে পাহৰিলো ধেত একো নাই অহাকালিকে তাইৰ কাৰণে 2 প্লেট ফুচকা লৈ আনিম তেতিয়া তাই আমাক বেয়া নাপায় আপোনালোকৰ কি হ'ল আপোনালোকৰ চুলিখিনি যে বগা হৈ থাকিলে ৰাতিৰ ভিতৰতে আপোনালোকৰ কি হ'ল বা যোৱাকালি দেতা আৰু মই জুমনৰ দেউতাকৰ ওচৰত ফুচকা খাইছিলো আৰু ফুচকা নিশ্চয় জুমনৰ দেউতাকে কিবা দৰৱ মিহলাই দিছিলে সেইকাৰণে আমাৰ ৰাতিৰ ভিতৰতে চুলিখিনি পকি থাকিলে আৰু সোনকালে আমি বুঢ়া হৈ থাকিলো তোমালোকে দুখ নকৰিবা মই আছো নহয় মই তোমালোকক ঠিক কৰি দিম আকৌ আগৰ নিচিনাকৈ ঠিক কৰি দিম মই তোমালোকক যদি জুমনৰ দেউতাকে ফুচকাত কিবা দৰৱ মিহলাই দিছে তেনেহলে মই সহজতে জুমনৰ দেউতাকক কেতিয়াও এৰি নিদিওঁ মই তাক মাৰি পেলাম জুমন অ জুমন ক'ত আছ তই তোৰ দেউতাক এতিয়াই মাত দেউতাৰ লগত কথা আছে ডাঙৰ কথা আছে অ' ভনী তইহে আহিছ আৰু তই কিবা ফেটি হাপটোৰ নিচিনা ফেট তুলি আছ যে কি হ'ল তোৰ
আপোনালোকে গাঁৱত ফুচকা বিক্ৰী কৰিছে ঠিকেই আছে, গাঁৱৰ মানুহেও ভাল পাইছে, কিন্তু মানুহ বেছি হ'ব কাৰণে ফুচকাত কিয় দৰৱ মিহলাই দিছে? ৰাতিৰ ভিতৰতে যে মানুহক বুঢ়া বুঢ়ী কৰি পেলাইছে, কিয় দৰৱ মিহলাই দিলে ফুচকাত? দৰৱ? নাই 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 নাই, আমাৰ এখেতে ফুচকাত একো দৰৱ মিহলোৱা নাই। মানুহে তেনেকেই ভাল পাইছে খাবৰ কাৰণে। তোৰ কিবা ভুল হৈছে, যাগৈ যা, ঘৰলৈ যাগৈ। যদি সঁচাকে দৰৱ মিহলাইছে তেনেহ'লে মই আপোনালোকক সহজতে এৰি নিদিওঁ, ময়ো আপোনালোকক চাই ল'ম। খুৰাক যদি মই সঁচা কথা সুধো তেতিয়া খুৰাই কেতিয়াও সঁচা কথা নকয়। সেইকাৰণে মই কিবা নহয় কিবা এটা বুদ্ধি কৰিব লাগিব, যাৰ কাৰণে খুৰাই নিজে সঁচা কথাবোৰ কৈ দিয়ে। অ' খুৰা, দৰ্জাখন খোলকচোন, খোলক। অ' খুৰা, দৰ্জাখন খোলক। ইমান ৰাতি কোন আহিছে হয়? আকৌ উঠি যাব লাগিব এতিয়া। অ' খুৰা, দৰ্জাখন খোলকচোন, খোলক। অ' খুৰা, দৰ্জাখন খোলক। অ' ভনী, তইহে ইমান ৰাতিখন আহিছ, কিবা কাম আছিলে নেকি? খুৰা, গাঁৱত যে পুলিচ আহিছে, পাবহি এতিয়া। আপোনাৰ ঘৰলৈকে আহিছে। মই কথাটো ক'ব কাৰণে আপোনাৰ ঘৰলৈ আহিছো এতিয়া। পুলিচ? মই তেনেহ'লে ফুচকাত দিয়া দৰৱখিনি সোনকালে লুকাই দিওঁগৈ, নহ'লে যদি সেইখিনি পুলিচে দেখি পায় তেতিয়াহ'লে মোক পুলিচে ধৰি লৈ যাব আৰু মই গোটেই জীৱন জেলত থাকিব লাগিব। পুলিচ নাই অহা, মই আপোনাৰ লগত ধেমালি কৰিছিলো। আপুনি ফুচকাত দৰৱ দিয়ে নে নিদিয়ে সেই কথাটো জানিবৰ কাৰণে মই এইখিনি অকণমান অভিনয় কৰিলো, কিন্তু আপোনাৰ কথাটো সঁচা, আপুনি সঁচাকে ফুচকাত দৰৱ দিয়ে। ধেমালি কৰিবলৈ মানুহ বিচাৰি নাই পোৱা, মোকে পালি। আৰু এইটোৱে সঁচা যে মই ফুচকাত দৰৱ দিওঁ। যা, কাক কৈ থাকগৈ, তোৰ কথা কোনেও বিশ্বাস নকৰে। এইটো দেখিছেনে খুৰা? এইটো হৈছে টেপ ৰেকৰ্ডাৰ। আপুনি যিখিনি কথা ক'লে সকলোবোৰ কথা ইয়াত ৰেকৰ্ড হৈ গ'ল। মই এতিয়া সঁচা পুলিচৰ ওচৰলৈ যাওঁ আৰু আপুনি কোৱা কথাবোৰ শুনুৱাই দিম। তেতিয়া আপোনাক সঁচাকে পুলিচে ধৰি লৈ যাব আৰু গোটেই জীৱন আপুনি জেলত থাকিব লাগিব। উফ, ভালকে শুব পৰা নাই ভিতৰত। বাহিৰত কি ইমান হুলস্থুল কৰি আছ? ভনী, তই আমাৰ ঘৰলৈ কেলৈ আহিছ ইমান ৰাতি? যা, ঘৰলৈ যাগৈ। যাম, মই ঘৰলৈ যাম, কিন্তু তাৰ আগত খুৰাক জেলত ভৰাই থৈ যাম। কাৰণ খুৰাই সঁচাকৈ ফুচকাত দৰৱ মিহলাই, যাৰ কাৰণে ৰাতিৰ ভিতৰতে মোৰ দেউতা আৰু মোৰ সৰু ভণ্টি বুঢ়া বুঢ়ী হৈ গ'ল। দেখিবলৈ একেবাৰে বুঢ়া বুঢ়ীৰ নিচিনাই হৈ গ'ল। মই সেইকাৰণে জেলত ভৰাম, তাৰপিছতহে মই শান্তিত ঘৰলৈ যাম। কি? ভনীয়ে কোৱা কথাবোৰ সঁচা নেকি? অঁ সঁচা, মই ফুচকাত দৰৱ মিহলাওঁ, যাৰ কাৰণে মানুহবোৰ সোনকালে বুঢ়া বুঢ়ী হৈ যায় আৰু মৰি যাব। তাৰপিছত গাঁৱত মানুহ একেবাৰে নাথাকিব মৰি মৰি। মই গোটেই গাঁওখনতে এটা ডাঙৰ কোম্পানী খুলিম আৰু সেই কোম্পানীৰ মালিক মই হ'ম। সেইটো আশা মই মনৰ ভিতৰতে পুহি ৰাখিছিলোঁ আৰু তাকে কৰি আছিলোঁ। কিন্তু এবাৰৰ কাৰণে মোক মাফ কৰি দিয়া, মই আৰু দ্বিতীয়বাৰ কেতিয়াও এনেকুৱা কাম নকৰোঁ। মাফ কৰি দিয়া মোক। আপুনি এনেকুৱা কৰিব বুলি ভবাই নাছিলো। আপোনাক মই আৰু কিমান মাফ কৰি থাকিম? ভাগৰি পৰিছো মই। তেনেহ'লে ব'লক, মই আপোনাক পুলিচৰ ওচৰলৈ লৈ যাওঁ আৰু গোটেই জীৱন আপুনি থানাত থাকিব। ব'লক, আপুনি এনেকৈ মুকলি আকাশৰ তলত থাকি একো লাভ নাই, কোনো কামৰ নহয় আপুনি।